নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুলাই মাহৰ ৰাশিফলৰ বিষয়ে জনাই আছিলোঁ। আজি ক্ৰম অনুসৰি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। গতিকে যদি আপোনাৰ তুলা ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি তুলা ৰাশি নহয় তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলবোৰো চাই ল'ব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক জুলাই মাহটোত কি শুভ পৰিৱৰ্তন আপুনি দেখিবলৈ পাব সেই বিষয়ে জনাওঁ। এইবাৰ জুলাই মাহত তুলা ৰাশিৰ ব্যক্তিসকলৰ একাদশ স্থানত যিহেতু মঙ্গল আৰু কেতুৰ সংযোগ হৈছে, গতিকে অকণমান আপোনাৰ উপাৰ্জন পাতিৰ ফালৰ পৰা এই মাহটো সিমান শুভ নহয়। হয়তো মনে আশা কৰা মতে আপুনি উপাৰ্জন কৰাত সক্ষম নহ'ব পাৰে, নতুবা অকণমান সাল সলনি হোৱা এই মাহটোত উপাৰ্জনৰ ক্ষেত্ৰত দেখা যাব। কিন্তু কৰ্মস্থানৰ ফালৰ পৰা এই মাহটো আপুনি অতি শুভ ফল লাভ কৰিব, কাৰণ কৰ্মস্থানত বুধ গ্ৰহৰ স্থিতিয়ে এই মাহটোত আপোনাৰ কৰ্মত উন্নতি প্ৰগতি দিব, আৰু যদি নতুন কৰ্মৰ সন্ধানত আছে তেতিয়াহ'লে এই মাহটোত কৰ্মপ্ৰাপ্তিৰ এক বিশেষ যোগ দেখা পোৱা গৈছে। লগতে বুধ গ্ৰহ হৈছে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ, গতিকে ব্যৱসায়ত যদি আপুনি আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে এই মাহটোত বুধ গ্ৰহই আপোনাক এক বিশেষ সুফল প্ৰদান কৰিব, আৰু কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভুত্বতা থাকিব। আপুনি যি কথা ক'ব সেই কথাবোৰ এই মাহটোত সকলোৱে আপোনাৰ মানি চলিব, গতিকে কৰ্মৰ ফালৰ পৰা অতি শুভ। লগতে যিহেতু বুধ গ্ৰহৰ দৃষ্টি চতুৰ্থ স্থানত থাকিব, গতিকে চতুৰ্থ স্থান হৈছে বন্ধু বান্ধৱৰ স্থান। গতিকে বন্ধু স্থানত বুধ গ্ৰহৰ স্থিতিয়ে বন্ধু বান্ধৱৰ সংখ্যা এই মাহটোত অকণমান বঢ়াব। বন্ধুৰ সৈতে মিত্ৰতা বৃদ্ধি পাব। ঘূৰা ফুৰাৰ যোগো বন্ধুৰ সৈতে এই মাহটোত দেখা পোৱা গৈছে। ঘৰত নতুন সম্পত্তি বৃদ্ধি পাব। বিশেষকৈ আপুনি যি সম্পত্তি ভাল পায় সেই সম্পত্তিবোৰ এই মাহটোত আপোনাৰ ক্ৰয় কৰিবলৈ ইচ্ছা যাব। মাতৃৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। বিগত মাহত যদিও সম্পৰ্কত সিমান শুভ নাছিল, কিন্তু এই মাহটোত মাতৃৰ সৈতেও পুনৰ সম্পৰ্কত মধুৰতা আহিব। পিতৃৰ উন্নতি প্ৰগতিৰ যোগো এই মাহটোত আপুনি দেখিবলৈ পাব। গতিকে সকলো দিশত পিতৃ মাতৃৰ দুয়োটা দিশতে আপুনি শুভ ফল এই মাহটোত নিশ্চয় লাভ কৰিব। ইয়াৰ উপৰিও আন এটা শুভ সংযোগ হৈছে আপোনাৰ ভাগ্যস্থানত ৰবিৰ স্থিতি হোৱাটো এই মাহটোত অত্যন্ত আপোনাৰ বাবে শুভদায়ক, কাৰণ ৰবি নৱম স্থানত ভাগ্যৰ স্থানত অতি বিশিষ্ট কাৰক হৈ পৰে। গতিকে এই মাহটোত আপোনাক ৰবিয়ে বিশেষ শুভ ফল প্ৰদান কৰিব আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত। গতিকে আকস্মিক কিবা খবৰ এই মাহটোত আপুনি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো আকস্মিক কিবা খবৰ আপোনাৰ সন্মুখত আহিব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস বৃদ্ধি পাব, যিহেতু বৃহস্পতিও পূৰ্বৰে পৰা আপোনাৰ নৱম স্থানত আছে, আৰু ৰবি বৃহস্পতিৰ সংযোগে আপোনাক আধ্যাত্মিকতাৰ প্ৰতি অকণমান টানি লৈ যোৱা দেখা যাব। লগতে ৰবিৰ দৃষ্টি যিহেতু তৃতীয় স্থানত থাকিব, গতিকে আপোনাৰ ভাগ্যৰে ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগো এই মাহটোত দেখা পোৱা গৈছে। গতিকে যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেতিয়াহ'লে দেখিব আপোনাৰ ভাগ্যৰে তেওঁলোকৰ উন্নতি প্ৰগতি আহি পৰিব। কাম বন কৰাৰ ইচ্ছা ধাউতিও অকণমান বাঢ়িব। বিগত মাহত যদিও অকণমান কাম বন কৰিবলৈ অনিচ্ছা ভাৱ আছিল, কিন্তু এই মাহটোত আপোনাৰ ৰবিয়ে খুব এক্টিভ কৰি তোলা দেখা যাব। গতিকে কাম কৰিবলৈ ইচ্ছা যাব, এলাহ ভাৱ আপোনাৰ মনৰ পৰা নোহোৱা হ'ব। যিহেতু বৃহস্পতি গ্ৰহ পূৰ্বৰ পৰা ভাগ্যস্থানত আছে আৰু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি দি আছে, যাৰ বাবে আপোনাৰ এই সম্পূৰ্ণ বছৰটোৰ লগতে এই মাহটোতো আপুনি শুভ ফল লাভ কৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ ফল আহিব। যদিও মঙ্গলৰ দৃষ্টি আছে, মঙ্গলে অকণমান পঢ়া শুনাত ধৈৰ্য কমাব, তথাপি যিহেতু বৃহস্পতি গ্ৰহ পূৰ্বৰ পৰাই আপোনাৰ ৰাশিত পঞ্চমত পূৰ্ণ দৃষ্টি দি আছে, যাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান হ'লেও ধৈৰ্য বাঢ়িব। একেদৰে সম্পূৰ্ণ মাহটো যিহেতু আপোনাৰ অষ্টম স্থানত শুক্ৰ গ্ৰহৰ স্থিতি হ'ব, শুক্ৰ গ্ৰহ অষ্টমত থাকিলে যদিও স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কিন্তু আপোনাৰ ভাগ্যস্থানত এক বিশেষ পৰিৱৰ্তন লৈ আনিব, যাৰ বাবে আপোনাৰ আকস্মিক খবৰ ভাল খবৰ এই মাহটোত পোৱাৰ সম্ভাৱনা
দেখা পোৱা গৈছে। আৰু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ শুক্ৰ গ্ৰহই যিহেতু ধনৰ স্থানত পূৰ্ণ দৃষ্টি দিব, যাৰ বাবে আপোনাৰ ধন টকা পইচাৰ উপাৰ্জন কমকৈ হ'লেও আপুনি হাতত কিন্তু সঞ্চয় কৰিব পাৰিব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ, যিটো ক্ষেত্ৰত কাৰক গ্ৰহই যেতিয়া কাৰক স্থানত দৃষ্টি দিয়ে তেতিয়া সেই স্থানৰ বৃদ্ধি পায়। গতিকে আপোনাৰো এই মাহটোত শুক্ৰ গ্ৰহৰ দৃষ্টি ধনৰ স্থানত থকাৰ লগে লগে ধন টকা পইচাৰ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আত্মীয় কুটুম্বৰ সৈতেও মিত্ৰতা বাঢ়িব। বিশেষকৈ আপুনি যদি স্ত্ৰী বন্ধুৰ সৈতে লগ হৈ কিবা কাম কৰে তেতিয়াহ'লে কিন্তু এই মাহত আপোনাৰ লাভালাভৰ যোগ বেছি দেখা পোৱা গৈছে। কিন্তু ৰাহুৰ স্থিতি পঞ্চমত থকাৰ বাবে হয়তো প্ৰেম সম্পৰ্কত এই মাহটোতো অকণমান মতভেদ মাজে সময়ে চলি থাকিব পাৰে। শিক্ষাটো অকণমান মাজে সময়ে ৰাহু মঙ্গলৰ দৃষ্টি আৰু স্থিতি সংযোগে অকণমান ধৈৰ্যৰ পৰিমাণ কমাব পাৰে। কিন্তু যিহেতু বৃহস্পতি গ্ৰহ পূৰ্বৰ পৰাই শিক্ষাস্থানত দৃষ্টি দি আছে, যাৰ বাবে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন সিমান আপোনাৰ অৱশ্যে নাই। লগতে একাদশ স্থানত শনিৰ আৰু ৰাহুৰ, বিশেষকৈ ৰাহুৰ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতি অকণমান ভবামতে নহ'ব। হয়তো আপুনি যিমান ধন পাম বুলি ভাবিছিল তাতকৈ অকণমান কম হ'লেও এই মাহটোত আপুনি ধন লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ৰাহুৰ স্থিতিয়ে অকণমান এই মাহটোত বিশেষকৈ আপোনাক কিছু মধ্যম ফল দিব। কিন্তু বুধ, শুক্ৰ, ৰবি, বৃহস্পতি এই চাৰিটা গ্ৰহ যিহেতু আপোনাৰ বাবে এই মাহটোতো অতি অনুকূল অৱস্থাতে আছে, খুব সুন্দৰভাৱে এই গ্ৰহ চাৰিটাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰি থাকিব, যিটো ক্ষেত্ৰত গোটেই মাহটোৱে আপোনাৰ বাবে এই তিনিটা গ্ৰহৰ স্থিতি শুভ দেখা পোৱা গৈছে। বিশেষকৈ বুধ গ্ৰহৰ স্থিতি আপোনাৰ কৰ্মত উন্নতি প্ৰগতি লৈ আহিব। ঘৰুৱা ক্ষেত্ৰত ভাল ফলাফল বুধ গ্ৰহই এই মাহটোত দিব। ৰবিয়ে আপোনাৰ ভাগ্যস্থানত দিব। উচ্চ শিক্ষা যদি আপুনি লৈ আছে তেতিয়াহ'লে উচ্চ শিক্ষাত আপোনাৰ ৰবিৰ প্ৰভাৱ থাকিব, যিটো ক্ষেত্ৰত আপুনি উচ্চ শিক্ষাত আগবাঢ়ি যাব পাৰিব। কৰ্ম দক্ষতাবোৰ আপোনাৰ মাহটোত ৰবিয়ে দিয়া দেখা যাব। গতিকে ৰবিৰ প্ৰভাৱত আপোনাৰ কৰ্ম দক্ষতা, কৰ্ম নিপুণতা বৃদ্ধি পাব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ ধন টকা পইচাৰ হাতত আপুনি নিজেই সঞ্চয় কৰিব পাৰিব। অৱশ্যে আধ্যাত্মিকতাৰ প্ৰতি আপুনি যিমান জড়িত থাকিব, আধ্যাত্মিক ক্ষেত্ৰত আপোনাৰ সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। এই সম্পূৰ্ণ মাহটোত যদি আপুনি ক'ৰবাত আধ্যাত্মিক ক্ষেত্ৰত জড়িত হৈ পৰে, দেখিব মান সন্মান নিশ্চয় লাভ কৰিব। অৱশ্যে পিতৃয়ে কিবা শুভ খবৰ এই মাহটোত দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লক্ষ্য কৰিলে এই তিনিটা গ্ৰহৰ প্ৰভাৱত আপুনি এই মাহটোত বিশেষ সুফল লাভ কৰিব। কিন্তু প্ৰতিকাৰ হিচাপত আপুনি প্ৰতি শনিবাৰে মঙলবাৰে হনুমান চালিচা পাঠ কৰা আৰম্ভ কৰক। দেখিব আপোনাৰ অশুভ প্ৰভাৱ আপুনি যথেষ্টখিনি শুভ প্ৰভাৱলৈ পৰিৱৰ্তন কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।